আজি আমাৰ বহুত সৌভাগ্যৰ দিন। মাননীয় আজি জিলা আয়ুক্ত মহোদয়ে আমাৰ এক বৃহৎ এৰিয়া এটা আমাৰ তৈল ক্ষেত্ৰত যিটো মানে আমাৰ অইল পামৰ ইনগ্ৰেশ্যন কৰিলে প্লেণ্টিং, তাতে আমাৰ ৰূপজ্যোতি পটংগীয়া বুলি কৃষকজন আছে। আজি আমাৰ খুব ধুনীয়াকৈ আজি প্ৰায় 20 বিঘা মানৰ মানে তৈল খেতিৰ এই অইল পামৰ প্লেণ্টেশ্যন আৰম্ভ হ'ল। আমাৰ শোণিতপুৰ জিলাত 750 হেক্টৰ টাৰ্গেট আছিলে, তাৰ ভিতৰত আমি পূৰ্ণগতিত আমাৰ কাম চলি আছে। শোণিতপুৰ জিলাত যাতে আমাৰ মানে তৈল খেতিত আমাৰ সেই টাৰ্গেটটো কৰা হয়। এই ক্ষেত্ৰত মই শোণিতপুৰ জিলাৰ সমূহ কৃষকসকলক আহ্বান জনাম যে এই অইল পাম কাল্টিভেশ্যন কৰক আৰু এক স্বনিয়োজনৰ এক ৰাস্তা আপোনালোকে অতি সোনকালে আপোনালোকে প্ৰতিষ্ঠিত কৰক নিজকে। আজিৰ দিনত আপোনালোকে জানেই যে কৃষি বিভাগৰ কৃষি কৰ্মৰ যোগেদি মানুহ যিমান সোনকালে স্বাৱলম্বী হ'ব পাৰে তাৰ বিকল্প কোনো বিভাগে কৰিব নোৱাৰে। আপুনি য'ত 90 দিনত বা 120 দিনত 6 মাহতে এটা কৃষি কাৰ্যকাল হয়, আপুনি যদি ভাল জাত আৰু ভাল শস্য যদি নিৰ্বাচন কৰি ল'ব পাৰে, তেতিয়াহ'লে আমি কৃষি কৰ্মৰ যোগেদি আপুনি প্ৰতিষ্ঠিত হোৱাৰ বাহিৰে বেলেগ কোনো বিভাগত আপুনি এনেকুৱা ফাষ্ট গ্ৰোথ নাপাব। খেজুৰ অৰ্থাৎ নেশ্যনেল মিছন অন এডিবল অইল, যিটো আমি পাম অইল বুলি কওঁ, এইটো ক্ষেত্ৰত এক বিশেষ এইটো এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম অসম চৰকাৰ তথা কৃষি বিভাগৰ। তো সেই হিচাপে আমাৰ শোণিতপুৰ জিলাটো এটা টাৰ্গেট দিছে 750 হেক্টৰ। আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি এখন জিলা পৰ্যায়ৰ সমিতি আছে, সেইধৰণে আজি আমি ইয়াত ঠেলামৰা এডিঅ' চাৰ্কুলৰ আমাৰ নাহৰবাৰী পটংগীয়া ডাঙৰীয়াৰ যি মাটি, ইয়াত আমি এক আনুষ্ঠানিকভাৱে পুলি ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ কাৰণে ইয়ালৈ আহিলোঁ। আৰু ইয়াৰ 3 বছৰৰ পিছত ইয়াৰ গুটি বা ফল ধৰিব। আৰু ইয়াত আমাৰ এটা কেই কাল্টিভেশ্যন বুলি এটা কোম্পেনীয়ে আমাৰ জিলাখনৰ এইটো দায়িত্ব পাইছে যে তেওঁলোকে খেতিয়কৰ পৰা গোটেইখিনি ক্ৰয় কৰিব। গতিকে খেতিয়কে বিক্ৰী কৰিবৰ কাৰণে একো চিন্তা কৰিব নালাগে। আৰু আমি যিটো জানো বা আমি যিটো দেখিছোঁ যে চৰকাৰে বহুখিনি পাম অইল দেশৰ বাহিৰৰ পৰা আনিব লাগে। তো সেই যিমানে আমি আত্মনিৰ্ভৰ হ'ম, সেইটো ক্ষেত্ৰত আমাৰ খেতিয়কসকলো লাভৱান হ'ব আৰু লগতে দেশৰ অৰ্থ দেশৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰতো কম হ'ব আৰু আমাৰ দেশৰ টকা দেশৰ ভিতৰতে থাকিব আৰু তেওঁলোকে ফেক্টৰীও বহাব আৰু সেইধৰণে আমাৰ খেতিয়কসকলক আৰ্থিক অৱস্থা সচ্ছল হ'ব। যিসকল খেতিয়কৰ এনেকুৱা ধৰণৰ মাটি আছে, তেওঁলোকে আন খেতি কৰি সুফল পোৱা নাই, তেওঁলোকক আপোনালোকৰ জৰিয়তে আমি এইটো আহ্বান জনাম যে তেওঁলোকে যাতে তৈল খেজুৰ বা পাম অইলৰ কাৰণে যি খেতি সেইটো কৰক। আমাৰ যিটো কোম্পেনী তথা কৃষি বিভাগে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।